আম্বানি আম্বানি মুকেশ আম্বানি ওই আম্বানি আম্বানি অনন আম্বানি ওই বাপেক আৰু পুতেকে মিলি ভাৰত লুটিলে চেলিব্ৰিটি মানুহক মাতি বিয়াৰ পইচা ভগালে ওই বাপেক আৰু পুতেকে মিলি অসম লুটিলে চেলিব্ৰিটি মানুহক মাতি বিয়াৰ খৰচ বঢ়ালে ওই এতিয়া কি কৰে উপায় নাই ৰিচাৰ্জৰ দামকে বঢ়াই যায় দুখীয়া মানুহৰ জীৱন খুলি খুলিয়ে খায় দুখীয়া মানুহৰ জীৱন খুলি খুলিয়ে খায় ওই আম্বানি আম্বানি মুকেশ আম্বানি 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 অনন আম্বানি ঐ আজয় ধুমকাটো মুকেশ আম্বানীয়ে পালে তোক বৰ বেলেগ ধৰণে দিব দেই তই বৰ বেয়া ধৰণৰ গান গাই আছ ই মুকেশ আম্বানীক পুৰা ফাটাই দিছে দে মই কলো ধূপ ৰাঠিয়ে যেনেকৈ বিজেপিক ফাটাই আছিল ই আকৌ মুকেশ আম্বানীক ফাটাই আছে মুকেশ আম্বানি আমাক ফাটাই আছে সেইবাবে আমিও তাক ফাটাই আছো যা কেনেকে ফাটালে সি আজি কম সকলো চাই শেষৰ পৰা প্ৰথমলৈ নাই তই প্ৰথমৰ পৰা শেষলৈ ক এইটো চলিব ন প্ৰব্লেম যিদিনাখন মানে কেইমাহমানৰ আগতে মুকেশ আম্বানীয়ে নিজৰ পুতেকৰ বিয়াত হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি বিয়া পাতাই দিছিল তেতিয়া অসমৰ ৰাইজে ভাৰতৰ ৰাইজে বৰ বেলেগ ধৰণৰ প্ৰাউড ফিল কৰিছিলে আমাৰ ভাৰতৰ মানুহে ইমান ডাঙৰ বিয়া পাতিছে গৌৰৱ অনুভৱ কৰিছিলো আমিও কিন্তু যাহাই নেকি জিঅ' ৰিচাৰ্জৰ দাম বঢ়াই দিলে তাৰ পাছতে লাগি গ'ল হুলস্থুল এ মজা খাপ বাপেকে মাহাকৰ বোৱা ভাতৰ জোল এদাই ঐ ছাৰ আপুনি গম পায় নে নাপায় যে ভাৰততো নিবনুৱা সমস্যা বুলি এটা সমস্যা আছে তেনেকুৱা সমস্যা এটা আছে নি বাৰু আজিহে গম পালো এ মজা বঢ়িয়া দেখোন ছাৰ দে হ'ব মেইন কেছটো কচোন কি হ'ল এতিয়া কথাটো হ'ল নিবনুৱা সমস্যা সমাধানৰ এটা উপায় কওকচোন ছাৰ উপায় বহুত আছে মানুহ শিক্ষিত হ'ব লাগিব কাম বন কৰিব লাগিব জনসংখ্যা নিয়ন্ত্ৰণ কৰিব লাগিব তেতিয়া নিবনুৱা সমস্যাটো লাহে লাহে নাইকিয়া হ'ব ইয়াৰ উপৰি মানুহে ব্যৱসায় বাণিজ্যত অকণমান ধ্যান দিব লাগিব চৰকাৰে নাইবা ইণ্ডাষ্ট্ৰীবিলাক খুলিব লাগিব তেতিয়া তাত কৰ্মসংস্থাপন পাব এইবোৰ এতিয়া পুৰণি হৈ গ'ল গুলি মাৰক ছাৰ গুলি মাৰক কি পুৰণি 10-15 বছৰ পৰা একেখিনিয়ে আমি দেখি আহিছো কিন্তু ক'ত নিবনুৱা সমস্যা সমাধান হৈছে তেনেহ'লে কি কৰা উচিত মুকেশ আম্বানী ছাৰ মুকেশ আম্বানী ইয়াত আকৌ মুকেশ আম্বানী আহিল ক'পা ঐ ইটো বিষয় কবি লগাই দিবি পাছত মুকেশ আম্বানী আৰু এটা বিষয় ওলাব তাৰ টিকট লগাই দিবি মুকেশ আম্বানী আৰে খাওঁতেও বওঁতেও শুওঁতেও পিন্ধোতেও কি মুকেশ আম্বানীয়ে নেকি সেইটোৱে মেইন বস্তু ছাৰ মুকেশ আম্বানী কেছটো কৈ আছো শুনক বিয়াৰ নামত কাৰ বিয়া হোৱাটো আপোনালোকে গম পাইছে আম্বানী পৰিয়ালে কিমান টকা খৰচ কৰিলে শুনিছো প্ৰায় 2000 কোটি টকা ৰাইট ছাৰ আৰু বৰ্তমান সময়ত গোটেই ভাৰততে জনসংখ্যা কিমান প্ৰায় 140-45 কোটি হেইয়া ছাৰ ওলাই গ'ল নে ক'ত ভাৰতৰ পপুলেশ্যন 145 কোটি ক'ত আম্বানী পৰিয়ালে বিয়াৰ নামত খৰচ কৰি দিলে 2000 কোটি এই যুক্তি দেখোন নথকা নহয় সেইটোৱে ছাৰ কথাটো আমি তাকে ক'বলৈ বিচাৰিছো যে ভাৰতত আমুক কোটি জনসংখ্যা আছে দেই গোটেইবোৰতো নিবনুৱা নহয় নিবনুৱা এখন লিষ্ট উলিয়াই বিয়াৰ নামত খৰচ কৰা 2000 কোটি দামী দামী চেলিব্ৰিটি বিদেশৰ ছিংগাৰবিলাকক নিদি এই নিবনুৱাবিলাকক 1 কোটিকে দি দিয়া হেঁতেন আজি ভাৰতৰ নিবনুৱা সমস্যা খতম হৈ গ'লহেঁতেন এসা বাত হে কিয়া তো ক'ত 2000 কোটি ক'ত 100-200 কোটি সেইটোৱে ছাৰ তাতকৈ ডাঙৰ কথাটো হ'ল মুকেশ আম্বানী ডাঙৰীয়াৰ বৰ্তমান সময়ত টোটেল নেটৱৰ্ক আমাৰ ভাৰতৰ পইচাত লগভগ 7.6 লাখ কৰোৰ 7.65 লাখ কোটি কিমান আছে তাকেতো তাৰ সম্পত্তি মাত্ৰ 1% ভগাই দিলে গোটেই ভাৰত চাফা চাফা মানে নিবনুৱা সমস্যা খতম কিছুমানে দুবেলা দুমুঠি খাবলৈ পোৱা নাই ইমানে কষ্ট কৰিছে
ইফালে কিছুমানে নিজৰ পুতেকৰ বিয়াৰ নামত হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিব পাৰিছে। ইফালে চা তাতোতকৈ ডাঙৰ কথাটো হ'ল যে মুকেশ আম্বানী ডাঙৰীয়াৰ যিমান পইচা আছে সিমান পইচা আজিৰ পৰা একো কাম নকৰিলেও তাৰ 10টা প্ৰজন্মৰ মানুহে খাব পাৰিব। তথাপি কিন্তু ভাৰতৰ মানুহক নেৰিলে যে ৰিচাৰ্জৰ দাম বঢ়াই ডেইলি লাখ লাখ টকা লুটি আছে। তাকে এইবিলাক ভাবিলে কিন্তু সঁচাকে বেয়াও লাগে, কিবাও লাগে, আজব কাণ্ড। হয় ছাৰ, সেইবাবে আমি এটা নতুন কনচেপ্ট উলিয়ালো। আজিৰ পৰা ভাৰতৰ নিবনুৱা সমস্যা দূৰ কৰা সেইটো উপায় বাদ দি দিব লাগে দেই। এতিয়াৰ পৰা মুকেশ আম্বানী টিকট লাগি যাব লাগে, যাও নাই যদি নাই। তাৰ 1% নেটৱৰ্ক, তাৰ 1% সম্পত্তি নিবনুৱা মানুহৰ ওচৰত যদি ভগাই দিয়া হয় তেন্তে হৈ যাব ভাৰতৰ নিবনুৱা সমস্যা খতম। প্ৰেক্টিকেলি চালে কিন্তু তহঁতি শুদ্ধ কথা এটা কৈছ দেই, কিন্তু এতিয়া সেইটো হলেওতো নহব। নাই নহয়, সেইটোনো ক'ত কৰিব তেখেতে? কৈছোহে কথাটো ক'তনো আৰু কৰিব। মাকা অষ্ট্ৰেলিয়াহে আমি কেনেকে বোলো চৰকাৰী চাকৰি এটা পাং, কেনেকে বোলো 10-15 হাজাৰ দৰমহা পাং সেইটো চিন্তা কৰোঁ। সিহঁতে কৰিব নেকি? সিহঁতে চিন্তা কৰে বোলো দেশৰ ভিতৰতে পৃথিৱীৰ ভিতৰতে ধনী ব্যক্তি কেনেকৈ হওঁ। সেইটোৱে মোৰ এটা চিন্তাধাৰা দেই ছাৰ। তো দেশৰ ভিতৰতে পৃথিৱীৰ ভিতৰতে ধনী ব্যক্তি হৈ ইতিহাস ৰচনা কৰাতকৈ নিজৰ সম্পত্তি 1% ভগাই দি দেশৰ নিবনুৱা সমস্যা সমাধান কৰি দিলে কিন্তু যিটো ইতিহাস ৰচনা কৰিব সেইটো প্ৰথমটোতকৈ বহুত 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 হাজাৰ হাজাৰ কোটি গুণতকৈ ডাঙৰ হ'ব। এইটো দেখোন শুদ্ধ কথা। এতিয়া বাদ দিয়ক ছাৰ শুদ্ধ মুঠতে কি বুলি কওঁ আৰু আশা আছে আম্বানী ছাৰৰ বোলো হাজাৰ হাজাৰ কোটি টকা ব্যক্তি, কোটি টকা সম্পত্তি মালিক হওক দেই। শুভকামনা থাকিল। ঠিক আছে গাইজ, কমেণ্ট এটা কৰি দিব বোলো মুকেশ আম্বানী ডাঙৰ নে ইফালে আমাৰ মোদীজী ডাঙৰ। অকে, এই কমেণ্টটো আমি পাম বুলি আশা কৰিলো। আৰম্ভণি গীত হওক, ক্লজিং ৰেডি 1 2 খেটেক। আম্বানী আম্বানী মুকেশ আম্বানী, ঐ আম্বানী আম্বানী অনন্ত আম্বানী, ঐ বাপেক আৰু পুতেকে মিলি ভাৰত লুটিলে, চেলিব্ৰিটি মানুহক মাতি বিয়াৰ পইচা ভগালে, ঐ বাপেক আৰু পুতেকে মিলি অসম লুটিলে, চেলিব্ৰিটি মানুহক মাতি বিয়াৰ খৰচ বঢ়ালে, ঐ এতিয়া কি কৰে উপায় নাই, ৰিচাৰ্জৰ দামকে বঢ়াই যায়, দুখীয়া মানুহৰ জীৱন খুলি খুলিয়ে খায়, দুখীয়া